মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ। আজি মই কি বনালোঁ জানা? দুটা ক্ৰোচিয়া দেখিছানে? এনেকৈ যে কৰে, কি টাৰ্টল, হা? এটা সৰু অকণমানি কাছ বনালোঁ। চকুকেইটা লগোৱা নাই এতিয়ালৈকে, লগাম। আৰু এটা এনেকুৱা বনালোঁ, চোৱা, এইটো এটা ভাল লাগিছেনে বাৰু? আজৰি পৰত এয়া কাম কৰোঁ, হা? কিবা এটা কামত লাগি থাকিলে মনটো ভাল লাগি থাকে। ঠিক আছে, মই এটা কাছৰ সাধু কওঁ, শুনা। সেইকাৰণে কাছকেইটা দেখুৱাই ল'লোঁ। এসময়ত দেৱতা বৃহস্পতি, আমি বৃহস্পতি গ্ৰহৰ নাম শুনিছোঁ নহয়, তেওঁ দেৱতা এজন। তেওঁ এই গোটেই তোমাৰ জন্তুবিলাকক খুব মৰম কৰিছিলে। মাজে মাজে জন্তুবিলাকক মাতি তেওঁ খানা খুৱাইছিল। মানে তেওঁ ভোজ ভাত পাতি তেওঁলোকক নিমন্ত্ৰণ কৰে আৰু সকলোবিলাক আহি আনন্দ মনেৰে বৃহস্পতিৰ ঘৰত ঠিকছে ডকচি খায় আৰু। এইবাৰ সকলোকে মাতিলে, সকলোবিলাক আহিলে, সকলোৱে তৃপ্তিৰে তেওঁলোকৰ দুপৰীয়াৰ ভাত সাজ বৃহস্পতি দেৱতাৰ ঘৰত খালে। বৃহস্পতিয়ে লক্ষ্য কৰি আছে, সকলোবিলাক আহিছে, কিন্তু এটা জন্তুটো অহা নাই। সেয়া বাৰু কোন কোৱাচোন? কাছ। কাছটো অহা নাই। কি বা হ'ল কাছৰ? কিয় বা নাহিলে? ইমান মৰমত মই মাতি পঠিয়াইছিলোঁ। এই বুলি বৃহস্পতিয়ে সকলোকে সুধিলে। সকলোৱে ক'লে, নেজানো কিয় কাছ অহা নাই, আমি গম নাপাওঁ। বেমাৰ আজাৰ কিন্তু হোৱা নাই। কিয় অহা নাই সেইটো কমি পিটি আহিবলৈ নহ'ল নহয়। এই বুলি কৈ আৰু গোটেইবিলাকে ঘৰাঘৰি গ'ল। বৃহস্পতিয়ে ৰাতিলৈকে বাট চালে কাছ আহি পেলাই খাবহি বুলি, কিন্তু কাছ নাহিলে। নহা বাবে পিছদিনাখন বৃহস্পতি দেৱতা নিজেই কাছৰ ঘৰলৈ গ'ল। কাছই ভেম জুৰি একদম নিজৰ ধুনীয়া ঘৰটো পিঠিতে ওলমাই লৈ পেলাই আৰামছে বহি আছে। বৃহস্পতিক যোৱা দেখি ক'লে, বহক দেৱতা, আপুনি আহিছে মোৰ ঘৰলৈ, বহক বহক। এইবুলি কওঁতে বৃহস্পতি বহিলে আৰু সুধিলে, তুমিনো কালি কেলৈ নগ'লা? সকলোবিলাক গ'ল, তুমিহে নগ'লা। কি হ'ল, তোমাৰ বেমাৰ আজাৰ হৈছে নেকি? এইবুলি মই খবৰ ল'বলৈ আহিছোঁ তোমাক। ইমান মৰমেৰে মই তোমাক মাতি পঠালোঁ, তুমি বা কিয় নগ'লা? মোক নজনালাও। তেতিয়া কি ক'লে জানা কাছই? নাই, মোৰ বেমাৰ আজাৰ একো হোৱা নাই, কিন্তু মোৰ এই যে ধুনীয়া ঘৰটো, এই ঘৰটো মোৰ এৰি যাবলৈ অকণো মন নাযায়। মই ক'লৈকো নাযাওঁ, মই কাৰো নিমন্ত্ৰণো ৰক্ষা নকৰোঁ। মোৰ ঘৰটো মোৰ আটাইতকৈ প্ৰিয় জেগা। মই এই ঘৰটো সজাই পৰাই তাৰ ভিতৰতে বহি থাকি কিন্তু খুব ভাল পাওঁ। আৰু মই ইয়াতেই সৰুকৈ বস্তু এটা খালেও কিন্তু ইয়াতেই মই তৃপ্তি পাওঁ। বৃহস্পতিটো উঠিল খং। তুমি এই ঘৰটো, নিজৰ ঘৰটো এৰি থৈ তুমি মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ নগ'লা? গোটেই জন্তুবিলাক গ'ল। মই ইমান আদৰ সাদৰ কৰি তোমালোকক মাতিছিলোঁ, বহুত নানান ব্যঞ্জন মই ৰন্ধাইছিলোঁ। সেইবিলাক নেওচা দি তুমি তোমাৰ নিজৰ এই ঘৰটোলৈ অহংকাৰ কৰি বহি আছা। ঠিক আছে, তুমি আজিৰ পৰা এই নিজৰ ঘৰটোৱেই লগত লৈ ফুৰাব লাগিব। এই বুলি কওঁতে সঁচাকেতো সেই দিন ধৰি কাছৰ পিঠিৰ যে চলংটো, মই তোমালোকক ছবি দেখুৱাই দিওঁ, চোৱা। এইটো কাছৰ ধুনীয়া ঘৰটো, আৰু এই ঘৰটোৱে পিছলৈ কাছৰ যে ওপৰৰ টান চলংখন, সেইখন হৈ লাগি ধৰিলে। এইবাৰ বপুৰাৰ চকু মেল খালে। চিৰ জীৱনৰ কাৰণে বছৰি সেই নিজৰ ঘৰটো পিঠিত কঢ়িয়াই কাছৰ গতিও একেবাৰে কম হৈ গ'ল আৰু কষ্টও বেছি হ'ল। সেইকাৰণে নিজৰ বস্তু লৈ, নিজৰ সম্পত্তি লৈ, নিজৰ ঘৰ লৈ অহংকাৰ কৰি লাভ নাই। সেয়াই এটা সময়ত বোজা হৈ পৰে। এইবিলাক চম্ভালোতে কি হয়,
সেইবিলাক বুজা হৈ পৰে। গতিকে কাৰো মৰমক নেওচা দি অকল ঘৰ দুৱাৰ ধিয়াই সা সম্পত্তি ধিয়াই পঢ়ি থকাটো ভাল কথা নহয়। তোমালোকৰ এই সাধুটো কেনেকুৱা লাগিলে মোক জনাবাচোন দেই। এতিয়াৰ কাৰণে আই মাই তোমালোকৰ পৰা বিদায় লৈছে। আকৌ আহিম আৰু এটা সাধু লৈ।